আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আপকোৰ সন্মানীয় পতাকাখন ইতিমধ্যে আমি উত্তোলন কৰিলোঁ। এই আমাৰ মাননীয় চিলা দেউৰী শ্ৰীযুত লংকিয়াম তেৰণ ডাঙৰীয়া জনলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি শ্ৰদ্ধাৰ শ্ৰীযুতা চিলা দেউৰী শ্বহীদ তৰ্পণ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰতিনিধি সভা দুৱাৰ উন্মোচন কৰিবলৈ মাতি আনিছোঁ। আপকোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য খৰচিং ৰংফা কাৰ্বি আংলং জিলা আপকোৰ সাধাৰণ সম্পাদক হিচাপে ধৰ্মকাত নিৰ্বাচিত হৈছোঁ। মই ক'ব লগাটো হ'ল সাংবাদিকৰ ক্ষেত্ৰত বহুত ক'ব লগা আছে বা কৰিবলগীয়া বহুত আছে। সাংবাদিক ক'বলৈ গ'লে কেৱল কোনোবা এখন মিটিঙত গৈ নিউজ কৰিলে সাংবাদিক নহয়। সাংবাদিকসকলৰ বহুত দায়বদ্ধতা আছে, সামাজিক দায়বদ্ধতা। এই সামাজিক দায়বদ্ধতাটো পালন কৰিবলৈ হ'লে সাংবাদিকসকল সঁচা বাতৰি পৰিৱেশন কৰিব লাগিব আৰু ওচৰৰ মানে ৰাস্তা পদূলি, দলং, মানে হস্পিটেল, স্কুল ভালকৈ চলিছে নে নাই, তাত কিবা বিসংগতি হৈছে নেকি, এইবিলাক চাব লাগিব। গতিকে সামাজিক দায়বদ্ধতা আছে সাংবাদিকত। গতিকে সাংবাদিক হিচাপে যিখিনি পাবলগীয়া চৰকাৰৰ পৰা বা কোনোবা দুখীয়া সাংবাদিক থাকিব পাৰে, তেওঁলোকক সহায় সহযোগ দিবৰ কাৰণে হয়তো সাংবাদিক হিচাপে আমাৰ সংগঠনৰ ফালৰ পৰা কিছুমান কিবা গঠন কৰিবলগীয়া আছে। খুব সাংবাদিক খুব য'ত মানে যোগেদি সাংবাদিকসকলক সহায় কৰিব পাৰিব, যিটো চৰকাৰে দিব নোৱাৰে সাংবাদিকে দিব পাৰিব, সেইবিলাক কৰিব লাগিব। আৰু সাংবাদিকৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু বহুত কাম আছে। ধৰ আমাৰ এটা কাৰ্যালয় নাই, সেই কাৰ্যালয়টো হয়তো দ্বীপত আমি বেছিকৈ হয়তো সাংবাদিক কাৰ্যালয় বনাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। দ্বিতীয়তে যিসকল সাংবাদিকে এতিয়া জড়িত নাই তেওঁলোকক আমি আনিব লাগিব। মোৰ ভাল লাগিছে, যিহেতু বহুত সপোন আছিল, সেই সপোনটো আজি পূৰণ হৈছে। কাৰ্বি আংলং জিলা আপকোৰ মই সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মই অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক আমি পূৰা কৰিম, সেই পূৰা কৰিবলৈ যাওঁতে আমি পদবী নালাগে, পদবী হ'লে যে কাম কৰিব সেইটো নহয়। সাধাৰণ সদস্য এজন মানুহ হিচাপে কাম কৰিব পাৰি, কাৰণ মনৰ মানসিকতা লাগিব। কামটো কৰিবলৈ হ'লে কেৱল যে সভাপতি বা সম্পাদক হ'ব লাগিব তেনেকুৱা নহয়। এজন সদস্য হিচাপে এজন কামটো আগবাঢ়ি গ'লে কামত কাৰ্যক্ষেত্ৰত কামত আগবাঢ়ি গ'লে নিশ্চয় কামটো কৰিব পৰা যাব। গতিকে মানসিকতা লাগে, ৰাইজৰ সহায় সহযোগ লাগিব। গতিকে মানে যিসকল এই বৰ্তমান আপকো কাৰ্বি আংলং জিলাৰ যিটো গঠন হৈছে বা কেইবছৰমান হ'ল, ইয়াত যিহেতু কিছুমান জড়িত নাই, তেওঁলোকক লৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিম। দ্বিতীয়তে আগতে যি হ'ল আগত কিবা কাম হৈছে হোৱা নাই আমি নকওঁ, কিন্তু এতিয়া ভৱিষ্যতত যাতে আৰু আমি কামটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যিবিলাক কাম হোৱা নাই সেই কামবিলাক আমি কৰিবলৈ চেষ্টা কৰিম। মই আজি 21/12/2024 আজি দখনকাল লংকাম তেৰণ অধিতৰণ হ'ব। আজি আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আপকোৰ অধিৱেশন হৈছে। মই আজি নতুনকৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আপকোৰ সভাপতি হিচাপত চিলেক্ট কৰিছে। গতিকে আগন্তুক যিটো আপকোৰ কাৰ্বি আংলঙৰ কাৰণে যিটো চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে আমি কামটো কৰিম, পালন কৰি যাম। আৰু কেতিয়াও মানে আপকো যাতে যিটো কৰিব লাগে কাৰ্বি আংলঙত আজিৰ পৰা মানে কেনেকৈ আগুৱাই লৈ যাম, এইটো আপোনালোকে জৰিয়তে আমি